প্ৰশ্নটো হৈছে চাৰি পুৰুষাৰ্থ তাহাৰ তৃণসম কৰে না কি বুলি ক'লে তৃণসম গণ্য কৰা আকৌ আমাৰ এতিয়া হৰিনামৰ ৰসে নাই আছিলে নে হৰিনামৰ ৰসে যিটো প্ৰথম হেৰি আছে চাৰি বস্তু সেই গুহাটো আছে মানে চাৰি পুৰুষাৰ্থ তাহাৰো নিজৰা বুলি লিখা আছে এতিয়া আমাৰ চাৰি পুৰুষাৰ্থক কিয় আকৌ তৃণসম গণ্য কৰিব দিছে চাৰি পুৰুষাৰ্থ শব্দৰ অৰ্থটো হৈছে ধৰ্ম অৰ্থ কাম মোক্ষ এই চাৰি পুৰুষাৰ্থ আমাৰ বাপজনৰ চৰণতে ভক্তিপূৰ্ণ সেৱা জনাই উত্তম প্ৰশ্নই হয় আচলতে প্ৰশ্ন উত্তৰ বা প্ৰশ্ন ভাগৱতত এনে সুধিব নালাগে নিয়ম বোলে কিয় নালাগে কাৰণ ৰজা পৰীক্ষিতে প্ৰশ্নই ভাগৱতত কৰি আছে আৰু শুকগুৰুৱে উত্তৰ দি আছে আৰু বেলেগকৈ প্ৰশ্নৰ আৰু প্ৰয়োজন নাই ঔ হৰি ঔ ৰাম আৰু উত্তৰো বেলেগকৈ নাই কাৰণ ভাগৱতে শুকগুৰুৱে উত্তৰেতো দি আছে তথাপিও আমাৰ বাপজনৰ এটা সংশয় হৈছে আমাৰ ডেকা প্ৰভু তেখেত এজন শাস্ত্ৰজ্ঞ আৰু বেদজ্ঞ মানুহ গতিকে আমি তেখেতৰ সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰা হৈছে কামনাটো চব আগফালেই থাকে যে মই আমুক পূজা কৰিম তামুক কৰ্মটো কৰিম মোৰ পুণ্য হ'ব আমুক হ'ব তামুক হ'ব এইবিলাক কামনাই মানুহবিলাকক অন্ধ কৰি ৰাখিছে তো কলিৰ পৰা একমাত্ৰ পৰিত্ৰাণ পাবৰ কাৰণে আমাক কাৰ আশ্ৰয় ল'ব কৈছে কাৰণ কলিযুগত বেলেগ ধৰ্মই নাই বুলি কৈছে ভাগৱত হৰিৰ নামৰ বাহিৰে একো ধৰ্ম নাই আন যত ধৰ্ম কলিৰ লগত গুচি গ'ল যিমান যি মানুহবিলাকে ধৰ্ম কৰিছে কৃষ্ণৰ লগত গুচি গৈছে আন যত ধৰ্ম কৃষ্ণৰ লগত গুচি গ'ল এক স্থানে শুয়া হৰিৰ নাম মাজে ৰ'ল হয়নে বাৰু ধৰ্মক খেদাইলা কলি ধৰ্মক কলিয়ে খেদালে এ অধৰ্মেহে ভৈলা বলি দেখা লোক ভৈলা একাকাৰ পাপ বাঢ়ে দিনে দিনে কৃষ্ণৰ চৰণ বিনে আউৰ আত নাহি খে নিস্তাৰ যেতিয়া ভগৱান কৃষ্ণই উদ্ধৱ মহন্ত যেতিয়া প্ৰশ্ন কৰিলে প্ৰভু আপুনিতো এতিয়া গুচি যাব বৈকুণ্ঠলৈ আপুনি যোৱাৰ পিছত ধৰ্ম ক'ত থাকিব বা আপোনাক আমি ক'ত লগ পাম বোলে তদো বিয়োগানে তে ভক্তা কথম স্থাসন্তে ভূতলে তদো বিয়োগানে তে ভক্তা কথম স্থাসন্তে ভূতলে তোমাৰ বিয়োগত তোমাৰ ভকতে তোমাক ক'ত দৰ্শন পাব কাৰণ আপুনি যোৱাৰ পিছত এই পৃথিৱীত কলিযুগ আহিব কি যুগ আহিব কলিযুগ আহিব আৰু কলিযুগৰ মানুহবিলাক মলমতি হ'ব কোনো ধৰ্ম কৰ্ম কৰিবলৈ নোৱাৰে এতিয়া মানুহবিলাকে একাদশী ব্ৰত কৰিছে বোলে একাদশী ব্ৰত কৰিবলৈ হ'লেও 11টা নিয়ম পালন কৰিব লাগিব কেইটা নিয়ম 11টা নিয়ম ৰাতিপুৱা বোলে শুই উঠি আই এগৰাকী একাদশী ব্ৰত কৰিম বুলি যদি ভাবি লৈছে তথাপিও কৰিব নোৱাৰে বোলে কি কৰিব 6টা বজাৰ পৰা বোলে গা পা ধুই একাদশী ব্ৰত আৰম্ভ কৰিলে আৰু ৰাতিপুৱা 10টা বজাত যদি খুব জোৰকৈ ভোক লাগি গ'ল আৰু আইগৰাকী যদি ভাবি ল'লে যে মই কিবা এটা খাই ল'ব পৰাহেঁতেন ভালেই আছিলে বুলি যদি কৈ দিলে মনত ভাবিও ল'লে তেতিয়াই বোলে একাদশী ব্ৰত ঔ হৰি ঔ ৰাম তাৰমানে একাদশী ব্ৰতত 11টা নিয়ম পালন কৰিব তো মনটোৱে যদি নিয়ম নহয় সংযম নহয় তেতিয়াই ব্ৰত গ'ল সেইকাৰণে কলিৰ মনুষ্যই একো কৰ্ম কৰি পাৰ পাব নোৱাৰে একমাত্ৰ হৰিৰ আশ্ৰয় লৈ ভগৱন্তৰ গুণনাম শ্ৰৱণৰ দ্বাৰা কীৰ্তনৰ দ্বাৰাহে কলিযুগৰ মানুহে উদ্ধাৰ পাব পাৰে বুজিছেনে বাৰু সেইকাৰণে কৈছে সত্য যুগত ধ্যান 13টা যুগত যজ্ঞ দাপৰত পূজা কলিত হৰিৰ কীৰ্তন বিনাই আৱাৰ নাহিকে দুজা কৃষ্ণৰ বিয়োগে আগি অন্তৰ্গতে হৃদয় দগত কৰে হুকে মকমকি কৰন্ত কন্দন নয়নৰ নীৰ জৰে কতোখনে আখি মুখমুচি পাছে উঠিয়া নমায়া মাথ
কৰি কীৰ্তাঞ্জলি বুলিবে লাগিলা হুকে গদ গদ মাত। উদ্ধৱে ভগৱন্ত কৃষ্ণক কৈছে, প্ৰভু যে আপুনি এতিয়া বোলে যাবগৈ মই জানিছোঁ, কাৰণ ভগৱান চুটকেছ বান্ধিছে, কাপোৰবিলাক ইস্ত্ৰি কৰিছে, সকলোখিনি তৈয়াৰী কৰিছে আৰু যাব এতিয়া ভগৱান। আৰু পৃথিৱীত নাথাকে, বিভিন্ন আঁচনি লৈ ভগৱন্ত অৱতাৰ হয়। ভগৱান বিভিন্ন আঁচনি লৈ অৱতাৰ হয়। 1 নম্বৰ আঁচনি হৈছে দুষ্টক দমন, হয়নে বাৰু? 2 নম্বৰ সন্তক পালন, 3 নম্বৰ ধৰ্ম সংস্থাপন। এই 3টা কাৰ্য সমাধান কৰিলে, পৃথিৱীৰ ভাৰসাম্য বেলেঞ্চটো ৰক্ষা কৰিলে, এতিয়া বৈকুণ্ঠলৈ যাব, হয়নে বাৰু? তো উদ্ধৱ মহন্তই কৈছে, প্ৰভু আপুনিনো বোলে মোক কিয় এৰি থৈ গৈছে? আপুনি মোৰ লগতে, মোকো আপোনাৰ লগতে লৈ যাওক, লৈ বলক। তেতিয়া ভগৱান কৃষ্ণই উদ্ধৱক কৈছে, হে উদ্ধৱ, এই ৰাম দ্বাৰকা নগৰ সাগৰ রত যাইবে তল, মই গইলে লোকত মিলিবে বিমঙ্গল। দ্বাৰকা নগৰ সাগৰত যাইবে তল, মই যোৱাৰ লগে লগে দ্বাৰকা নগৰখন যি ঐশ্বৰ্যৰ দ্বাৰা, মোৰ সংকল্পৰ দ্বাৰা মই দ্বাৰকা নগৰখন সাগৰৰ মাজত নিৰ্মাণ কৰিম, সেই দ্বাৰকা নগৰখন সাগৰত ডুবি যাব। আৰু মই গ'লে লোকৰ মাজত বিমংগলৰ সৃষ্টি হ'ব। কি সৃষ্টি হ'ব? বিমংগল হ'ব, লোকৰ মাজত বিমংগলৰ সৃষ্টি হ'ব। তাৰপিছত উদ্ধৱক কৈছে, উদ্ধৱ হে ৰাম তুমি আমি দুয়ো গ'লে, হে ৰাম তুমি আমি দুয়ো গ'লে মিলিবে অনৰ্থ, লুপ্ত হইবে দেখা ইটো ভকতিৰ পন্থ। কিন্তু হে উদ্ধৱ, মোৰ ভকতক যদি, তোমাক যদি এই স্থানৰ পৰা মই লৈ যাওঁ, তেনেহ'লে অনৰ্থ হৈ যাব। বিমংগলটো মানুহে সহ্য কৰিব পাৰিব, কিন্তু যেতিয়া অনৰ্থ হৈ যাব, এই পৃথিৱীত ধৰ্ম শূন্য হৈ যাব। সেইকাৰণে আজি আপোনালোকক ভকতক কিয় ৰাখিছে ভগৱান? ভকতক কিয় ৰক্ষা কৰি ৰাখিছে, বা ভকতক কিয় ভগৱন্ত এৰি থৈ গৈছে? উদ্ধৱ মহন্তক কিয় এৰি থৈ গ'ল ভগৱান? তাৰমানে ভক্তি ধৰ্ম প্ৰচাৰৰ কাৰণে। উদ্ধৱক কৈছে যে তুমি কিন্তু ইয়াত নাথাকিবা, তুমি দেশ বিদেশ প্ৰজতি ঘূৰি ফুৰা, কাৰণ তেতিয়াহে মোৰ ভক্তিটো ৰক্ষা হ'ব। তুমি বদৰিকা আশ্ৰমলৈ গুচি যোৱা, তাত মহামহন্ত বিদুৰক পাবা, উদ্ধৱ হেৰিক পাবা, মৈত্ৰেয়ক পাবা, আৰু তেওঁলোকৰ লগত মোৰ চৰ্চা কৰিবা, কৃষ্ণ নাম ল'বা, ভাগৱত ধৰ্ম প্ৰচাৰ কৰিবা, আৰু এই গোটেই জগতত তোমালোকে মোৰ ধৰ্মটো ৰক্ষা কৰি থাকিবা। সেইকাৰণে ভকত যদি এজনো পৃথিৱীত থাকে, তেতিয়াও বোলে ধৰ্মটো ৰক্ষা হৈ থাকে। হৰি ধৰ্ম, ভকত যদি এজনো থাকে, আৰু যদি ভকত নাথাকে, ভকত শূন্য হৈ যাব, সেই তেতিয়াৰ পৰাই কিন্তু ভগৱন্তক ধৰ্মক ৰক্ষা কৰিব নোৱাৰে। ভকতৰ ওপৰতে গোটেই ভগৱন্ত অৰ্পণ কৰি গৈছে, হয়নে বাৰু? ধৰ্মটো ভকতৰ ওপৰতে এৰি থৈ গৈছে, আৰু সেইকাৰণে ভকতে নিৰন্তৰ ভগৱন্তৰ নাম গুণ লৈ থাকে। বোলে যদা যদৈস্য ধৰ্মস্য ক্ষয়ো বৃদ্ধিস্য পাপো মনঃ, তদা তু ভগবানীশ আত্মানম সৃজন্তে হৰি। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে ঘোষাত লিখিছে, হে পৰম দুৰ্বৈধ হৈ আত্মা তত্ত্ব, এ তাৰ জ্ঞান অৰ্থে হৰি যত, লীলা অৱতাৰ ধৰা অসংখ্যাত, তাহান চৰিত্ৰ সুধা সিন্ধু, তাতো ক্ৰীড়া কৰি দীন বন্ধু, চাৰি পুৰুষাৰ্থ তীৰ্ণ সম কৰ।
গতিকে ভগৱন্তক এই লীলা চৰিত্ৰবিলাকে ভকতে গাব আৰু গাই এই ভৱ সংসাৰৰ পৰা মুক্ত হ'ব বুলি কৈছে। ভৱ সংসাৰ মানে হৈছে ভৱ ৰোগ। এই ভৱ ৰোগৰ পৰা মানুহে বাচিব নোৱাৰে। ভৱ ৰোগৰ পৰা একমাত্ৰ বাচিব পাৰিব, ভৱ ৰোগৰ পৰা একমাত্ৰ বাচিবৰ উপায় হৈছে ভগৱন্তৰ গুণনাম শ্ৰৱণ আৰু কীৰ্তন। কৃষ্ণ আমাৰ ভাবজন কোন আহিছে? কৃষ্ণ। প্ৰশ্নটো হৈছে চাৰি পুৰুষাৰ্থ তাহাৰ তৃণ সমকৰণ না কি বুলি ক'লে? হা নহয় এই যিটো তাৰমানে এই চাৰি পুৰুষাৰ্থ মানে কুটা নিচিনা জ্ঞান কৰে বুলি কৈছে। আকৌ আমাৰ মানে হৰিনামৰ ৰসে তাৰ এইটো আছে চাৰি পুৰুষাৰ্থ তাহাৰো নিজৰা আছে। এতিয়া কোনটো কি ধৰণৰ অৰ্থ বুজাইছে এইটো? এই যে আপুনি এইটো কৰিলে, এই ঘোষাটো গালে, চাৰি পুৰুষাৰ্থক তৃণসম গণ্য কৰা। আকৌ আমাৰ এতিয়া হৰিনামৰ ৰসে নাই আছিলে নাই? হৰিনামৰ ৰসে যিটো প্ৰথম হেৰি আছে চাৰি বস্তু, ঘোষাটো, সেই ঘোষাটো আছে মানে চাৰি পুৰুষাৰ্থ তাহাৰো নিজৰা বুলি লিখা আছে। এতিয়া আমাৰ চাৰি পুৰুষাৰ্থক কিয় আকৌ তৃণসম গণ্য কৰিব দিছে? চাৰি পুৰুষাৰ্থ শব্দৰ অৰ্থটো হৈছে ধৰ্ম, অৰ্থ, কাম, মোক্ষ। এই চাৰি পুৰুষাৰ্থ আমাৰ বাপজনৰ চৰণতে ভক্তিপূৰ্ণ সেৱা জনাই উত্তম প্ৰশ্নই হয়। আচলতে প্ৰশ্ন উত্তৰ বা প্ৰশ্ন ভাগৱতত এনে সুধিবও নালাগে নিয়মমতে। বোলে কিয় নালাগে? কাৰণ ৰজা পৰীক্ষিতে প্ৰশ্নই ভাগৱতত কৰি আছে আৰু শুকগুৰুৱে উত্তৰ দি আছে, আৰু বেলেগকৈ প্ৰশ্নৰ আৰু প্ৰয়োজন নাই। ঔ হৰি ঔ ৰাম, আৰু উত্তৰো বেলেগকৈ নাই, কাৰণ ভাগৱতে শুকগুৰুৱে উত্তৰেতো দি আছে। তথাপিও আমাৰ বাপজনৰ এটা সংশয় হৈছে, আমাৰ ডেকা প্ৰভু, তেখেত এজন শাস্ত্ৰজ্ঞ আৰু বেদজ্ঞ মানুহ। গতিকে আমি তেখেতৰ সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰা হৈছে। আচলতে ভকতে কেৱল ভক্তিটোহে বিচাৰে। ভক্তি কৰোঁতে জীৱই এই চাৰি পুৰুষাৰ্থ সিজে বুলি কৈছে নিৰন্তৰ। আপুনি নিবিচাৰিলেও ধৰ্ম আপোনাৰ লাগ লাগিব। অৰ্থ মানে আপুনি জানেই আৰু ঔ হৰি ঔ ৰাম, ধৰ্ম অৰ্থ আৰু যিমান কামনা, এই কামনাবিলাকো পূৰ্ণ হয় আৰু মুখ্য পদ পায় বুলি কৈছে। বুজিছেনে বা ডেকা প্ৰভু? ধৰ্ম অৰ্থ কাম মুখ্য লাভ পায়। সেইকাৰণে ভাগৱতৰ প্ৰথম স্কন্ধতে শুকগুৰুৱে ৰজা পৰীক্ষিতক কৈছে, হে পৰীক্ষিত, মানুহবিলাকে ইন্দ্ৰক পূজা কৰে, ব্ৰহ্মাক পূজা কৰে, শিৱক পূজা কৰে। বোলে কিয় কৰে? বোলে কামনাৰ ফলত। হয়নে বাৰু? গীতাটো কৈছে যে কামনাৰ ফলতেহে মানুহবিলাকে অন্য দেৱ দেৱী পূজা কৰে। শ্ৰীমদ ভাগৱত গীতাত কৈছে বোলে কামে স্ত্ৰে হৃতা জ্ঞানো প্ৰপদ্যন্তে অন্য দেৱতা। কামে স্ত্ৰে হৃতা জ্ঞানো প্ৰপদ্যন্তে অন্য দেৱতা। কামনাৰ ফলত বশীভূত হয় হিতাহিত জ্ঞানবিলাক যাৰ হেৰুৱাই গ'ল, যাৰ বিবেক শূন্য হৈ গ'ল, সেইসকল ব্যক্তিহে আন দেৱ দেৱীক পূজা কৰে। এইটো গীতাত কৈছে দেই, স্পষ্ট কৰিছে কৃষ্ণ। কিন্তু যিসকল যাৰ বোলে অকল কামনা আছে, যাৰ সৰ্বকামনা আছে, যাৰ কামনা নাই আৰু যাৰ মুখ্য কামনা আছে, তথাপিও বেলেগ দেৱতাক পূজা কৰিবলৈ শুকগুৰুৱে ৰজা পৰীক্ষিতক মানা কৰিছে। কাৰোবাৰ যদি কামনা আছে তথাপিও বেলেগ দেৱতাক ভজিবলৈ কোৱা নাই। কাক ভজিবলৈ কৈছে? কৃষ্ণক ভজিবলৈ কৈছে। হয়নে? আৰু কাৰোবাৰ যদি মুখ্য কামনা লাগে, কাৰোবাক মুক্তি লাগে, তেওঁকো বোলে বেলেগ দেৱতাক পূজা কৰিবলৈ কোৱা নাই। তেওঁ কাক পূজা কৰিব কৈছে? কৃষ্ণ কৈছে।
বোলে অকাম সর্বকাম মুখ্য কাম উদারধি। অকাম কারবার কামনা নাই, তথাপিও বেলেগ দেৱতাক পূজা কৰিব মানা কৰিছে। অকাম সৰ্বকাম কাৰবাৰ যদি সকলো কামনা আছে, সেইজনো বেলেগ দেৱতাক পূজা কৰিবলৈ মানা কৰিছে, সেইজনো বেলেগ দেৱতাক ভজিবলৈ মানা কৰিছে। অকাম সৰ্বকাম মুখ্য কাম উদাৰধি বোলে ত্ৰিবেণা ভক্তি যুগেন যজয়তে পুৰুষম পৰমম। সেই পৰম পুৰুষ ঈশ্বৰকে ভজনা কৰিব কৈছে। সেই পৰম পুৰুষ ভগৱান কোন হয়? বোলে ভগৱান কৃষ্ণ হয়। সেইকাৰণে যিসকল ব্যক্তিয়ে ভগৱান কৃষ্ণক ভক্তি কৰে, ভগৱানে কিন্তু সেইসকলক কামনাবিলাক সেইসকলৰ কিন্তু দেৰিকৈহে পূৰণ কৰে। পটককৈ ভগৱন্ত ধন টকা পইচা ঐশ্বৰ্য বিভূতি দি নিদিয়ে। ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ। বোলে কিয় নিদিয়ে? আপুনি যে যিটো কৈছে প্ৰশ্নটো, বোলে ধৰ্ম অৰ্থ কাম মুখ্য, এই চতুৰ্বৰ্গ সাধন দিব, কিন্তু দেৰিকৈহে দিয়ে। বোলে কিয়? যদি ভগৱানে কৈছে মই যদি ইয়াক বোলে চব বস্তু এতিয়াই দি দিওঁ, তেতিয়া বোলে ই মোক আৰু ঔ হৰি ঔ ৰাম, মোক এৰি আৰু বেলেগ এজন দেৱতাক ধৰি ল'ব, হয়নে বাৰু? সেইকাৰণে বিভীষণ যেতিয়া আহিলে ভগৱানৰ ওচৰত, ৰামৰ ওচৰত, বিভীষণ যেতিয়া আহিলে বোলে ৰাৱণ মৰাই নাই, আগতে অভিষেক কৰি দিলে বোলে। ৰাৱণ ইফালে মৰাই নাই, বিভীষণক ৰাজ তিলক লগাই দিলে। যা তোমাক অভিষেক কৰি দিলোঁ, আজিৰ পৰা তই লংকাৰ ৰজা হৈ। এফালে ৰাৱণক মৰাই নাই, ঔ হৰি ঔ ৰাম। কাৰণ জানে যে বিভীষণ এই কামনাৰ ফলতহে আহিছে, আৰু ইয়াৰ যদি মই কামনাটো এতিয়াই পূৰ্ণ নকৰোঁ, তেতিয়া সি আৰু বেলেগলৈ গুচি যাব। সেইকাৰণে ইয়াৰ আগতেই আকৌ মই কামনাটো পূৰ্ণ কৰি ৰাখোঁ, কথা দি ৰাখোঁ। কথা মানে ৰাজ তিলক লগাই দিলে, অভিষেকেই কৰি দিলে। ঠিক ভকতকো কিন্তু লাহে লাহেহে দিয়ে। ভকতক, ভগৱানক কৃষ্ণক ভক্তি কৰিলে কিন্তু লাহে লাহেহে আপোনালোক পাব। বোলে কি পাব? বোলে ধৰ্ম অৰ্থ কাম মুখ্য চতুৰ্বৰ্গ সাধন লাভ কৰিব, বুজিছেনে বা? কিন্তু ডাঙৰ কথা এইটোৱে, বোলে ভকতে কিন্তু একো কামনা, বোলে ইন্দ্ৰ ব্ৰহ্মাৰো পদ কামনা নকৰে। সেইটোৱে ডাঙৰ কথা। যিজন প্ৰকৃতাৰ্থত ভকত হয়, যিজন আচল ভকত হয়, বোলে ইন্দ্ৰ পদো ব্ৰহ্মাৰ পদো ভকতে কিন্তু নিবিচাৰে, বাঞ্ছা। যেনেকৈ ভক্ত প্ৰহ্লাদৰ উদাহৰণ দিয়া হৈছে। ভক্ত প্ৰহ্লাদক ভগৱানে দিছে যে তোমাৰ ভক্তিত মই তুষ্ট হৈ গ'লোঁ। নৰসিংহ ভগৱানে কৈছে দেই, হে ভক্ত প্ৰহ্লাদ, তোমাৰ ভক্তিত মই তুষ্ট হ'লোঁ, বোলে তোমাক মই এটা বৰ দিম। বোলে বৰ কি? তুমি যদি বিচৰা বোলে ইন্দ্ৰৰ পদটো তোমাক মই দি দিম, ঔ হৰি ঔ ৰাম। বোলে ইন্দ্ৰক বোলে ৰিটাই কৰাই দিম, আৰু তাৰ সলনিত তোমাক ইন্দ্ৰ পদ দি দিম। ৰজা ইন্দ্ৰৰ পদটো দিবলৈ অফাৰ দিছে ভগৱান, নিৰসিংহ ভগৱান, হয়নে বাৰু? কিন্তু ভক্ত প্ৰহ্লাদে কৈছে মোক বোলে ইন্দ্ৰৰ পদ নালাগে। হা, আজিকালি যিমান গণ্ডগোল ক'ত হৈছে? বোলে পদতে হৈ আছে, ঔ হৰি ঔ ৰাম, হয়নে বাৰু? পদ প্ৰতিষ্ঠাতেতো গণ্ডগোল হৈ আছে, হয়নে বাৰু? গতিকে ইন্দ্ৰৰ পদত তোমাক বহাই দিম। ভক্ত প্ৰহ্লাদে কৈছে প্ৰভু ইন্দ্ৰৰ পদ নালাগে, তোমাক বোলে ব্ৰহ্মাৰ পদত বহাই দিম। ভগৱানক ভক্ত প্ৰহ্লাদে কৈছে প্ৰভু মোক ব্ৰহ্মাৰ পদো নালাগে, তুমি যদি বিচৰা তোমাক শিৱৰ পদত বহাই দিম। বোলে কৈলাশৰ বোলে শিৱক ৰিটাই কৰাই কিনি তোমাক সলনিত বহাই দিম। তাৰপিছত কৈছে ভক্ত প্ৰহ্লাদ, প্ৰভু মোক বোলে সেই পদ কৈলাশো মোক নালাগে। বোলে কি লাগে? প্ৰভু মোক এনেকুৱা এটা বৰ আছে যদি তুমি দিয়া, য'ৰ পৰা মোৰ হৃদয়ৰ পৰা কামনাবিলাক উৎপন্ন হৈ আছে, এই কামনা ৰূপী কলহটোৰ তোমাৰ চৰণ পদকমল ঢাকোন দি বন্ধ কৰি দিয়ক, যাতে মোৰ আৰু কামনা উৎপন্নই নহয়, এনেকুৱা এটা বৰ দিয়ক বুলি। ঔ হৰি সাধাৰণ কথা নাই। সেইকাৰণে ভকতে বৰ নিবিচাৰে। এই ৰাম, ভকতে কি বিচাৰে? সকলোৱে গাব, এই ৰাম নমাংগু হুক ভোগ নলাগে মুকুতি, তোমাৰ চৰণে মাগো
অমূল্য ভকতি রাম মুখে লৌক নাম মূর কর্ণে তব কথা হৃদয়ত পাদ পদ্ম থাকুক সর্বথা রাম সজ্জনৰ সংগ নুগো সুকয় বৈক্ষণ এতেকে প্ৰসাদ মাগো তোমাৰ চৰণে রাম এতেকে প্রসাদ মাগো তোমাৰ চৰণ। উদ্ধৱ মহন্তই কৈছে বোলে আমি মহামূঢ় গৃহবাসী সুখে সংগ লয়া ভকত তোমাৰ চৰিত্ৰ কথা শুনিলাতে তৰিবু মায়া দুষ্টৰ তজু পাদ পদ্ম হৃদয়ে ধৰিয়া গাইবু গুণ নাম গীত এতেকে মুকুতি অপ্ৰয়াসে পাইবু হেনহ আছিলে চিত্ত। সেইকাৰণে ইন্দ্ৰ ব্ৰহ্মপদ ভকতে নিবিচাৰে বোলে মুক্তিকো নিবিচাৰে ভকতে। ভকতে কি বিচাৰে জানেনে বোলে জৈতে তৈতে গয়া জন্ম লভু আপোন কৰ্মৰ গতি তৈতে তৈতে তোমাৰ চৰণে থাকুক দৃঢ় ভকতি। বোলে য'তেই লাগিলে মোক জন্ম দিয়ক প্ৰভু মোৰ কৰ্মৰ দুখত হয়তো মই বান্দৰ হৈ যাব আছোঁ হয় নাই এফালে এফালে জঁপিয়াই থাকোঁ নুখো তুমি হয়তো মোক বান্দৰ বনাই দিব আছা মোৰ কৰ্মৰ দুখত মেকুৰী হৈ যাম গাধ হৈ যাম ছাগলী হৈ যাম কুকুৰ হৈ যাম কাজিয়া লাগিয়ে থাকোঁ মানুহৰ লগত বোলে মোৰ কৰ্মৰ দুখত বোলে আপুনি কোনটো জুনিত আপুনি লৈ যাব কোনো ঠিক নাই কিন্তু এটা কৃপা কৰিব প্ৰভু সেই জন্মবিলাকতো যাতে তোমাৰ স্মৰণ হৈ থাকে সেইটোৱে কামনা কৰিব লাগে ভকতে। সেইকাৰণে ভকতে মুক্তি নিবিচাৰে বোলে ভুক্তি মুক্তি স্পৃহা পিচাচিনী হৃদি ৱৰ্ততে বোলে লোক পৰলোকৰ কথা চিন্তা কৰি আমি ভকতি কৰিব নাপায়। তাৰপিছত কৈছে এইটো ইয়াত কৈছে যে শুনা নৰলোক মহন্তৰ শোক দেখ দুখ কেন মত ধন জন যত জীৱন যৌৱন জানা হবে অশাশ্বত। অশাশ্বত মানে আজি আছে হয়তো কালি নাথাকিব পাৰে হয় না বাৰু তথাপিও মানুহবিলাকতো নামানে। সকলো মানুহক কি লাগে বাৰু ধন লাগে টকা লাগে মাটি লাগে বাৰী লাগে হা ধন টকা পইচা কাৰোৰ পেট ভৰাই নাই আজিলৈকে হয় নাই আৰু লাগে লাগে বুলিহে কৈ আছোঁ আমি হয় নাই বাৰু চেষ্টা আমাৰ চলিয়ে আছে আৰু চলিয়ে থাকিব নিৰন্তৰে। কোনোবা মানুহে জানো ঈশ্বৰক পাম বুলি চেষ্টা কৰিছিল ভগৱানৰ ভক্তি হ'ব বুলি সকলোৱে মাত্ৰ এটাই কামনা কাৰোবাৰ যদি জুপুৰি ঘৰ আছে বোলে কেনেবাকৈ মোৰ ঘৰটো পকা হৈ যাওক কোনোবাই কৈ আছে যে মোৰ এখন মটৰ চাইকেল আছে কেনেবাকৈ বোলে মোক এখন গাড়ী হৈ যাব লাগে কোনোবাই ভাবিছে বোলে মোৰ বোলে একমহল বিল্ডিং আছে কেনেবাকৈ 2 মহল বিল্ডিং হৈ যাওক কাৰোবাৰ যদি কামনা আছে বোলে কাৰোবাৰ বোলে মোৰ 2জনী ছোৱালী এটা ল'ৰা হৈ যোৱাটোৱে বিচাৰে হয়নে বাৰু চব লাগেই বুলি কৈ আছে আমাদের বাগানীয়া ভাষা অকণমান প্ৰয়োগ কৰি বেয়া পাব নেকি আপোনালোকে